ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ এই পাঠটোৰ অনুশীলনীসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। 1 নম্বৰ অনুশীলনীটো দিয়া আছে চমু উত্তৰ লিখা। ক, ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে কিমান সময় লাগিছিল? ইয়াৰ উত্তৰত লিখিবা যে ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। শ প্ৰশ্নটো দিয়া আছিল কোন চনত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়? ইয়াৰ উত্তৰত লিখিবা 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়। তোমালোকৰ গ প্ৰশ্নটো দিয়া আছিল কেতিয়াৰ পৰা ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয়? ইয়াৰ উত্তৰত লিখিবা 1892 চনৰ পৰা ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয়। ঘ প্ৰশ্নটো দিয়া আছিল যে 1935 চনৰ ভাৰত চৰকাৰ আইনত কি ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰ উত্তৰত লিখিবা যে 1935 চনৰ ভাৰত চৰকাৰ আইনত স্বায়ত্ত আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। ঙ প্ৰশ্নটো দিয়া আছিল যে সংবিধান সভাৰ খচৰা কমিটিখন কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ উত্তৰত লিখিবা 1947 চনৰ 29 আগষ্টত সংবিধান সভাৰ খচৰা কমিটিখন গঠন কৰা হৈছিল। এইবাৰ আহিছোঁ তোমালোকৰ 2 নম্বৰ অনুশীলনীটোলৈ। খালী ঠাই পূৰ কৰা। ইয়াত যিবোৰ খালী ঠাই আছে মই যেনেদৰে পূৰ কৰি দিছোঁ ঠিক তেনেদৰে তোমালোকেও পূৰ কৰি ল'বা। ভাৰতীয় সংবিধানত 395 অনুচ্ছেদ 22 অধ্যায় 12 অনুসূচী আছে। সংবিধানে ক্ষমতাসমূহ কেন্দ্ৰীয়, ৰাজ্যিক, উমৈহতীয়া তালিকাত ভাগ কৰিছে। সংবিধানৰ 42তম সংশোধনৰ যোগেদি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী, ইয়াত লিখিবা সমাজবাদী শব্দটো সংযোগ কৰা হৈছে। সংবিধানৰ খচৰা কমিটিত অসমৰ সদস্যজন হ'ল, ইয়াত লিখিবা সৈয়দ মহম্মদ ছাদুল্লাহ। এইবাৰ আহিছোঁ তোমালোকৰ 3 নম্বৰ অনুশীলনীটোলৈ। উত্তৰ লিখা। ক, ভাৰতৰ সংবিধানখনক কিয় দীৰ্ঘতম সংবিধান বুলি কোৱা হয়? ইয়াৰ উত্তৰ লিখিবা ভাৰতৰ সংবিধানখনত 395টা অনুচ্ছেদ, 22টা অধ্যায় আৰু 12টা অনুসূচী আছে। সেয়েহে ভাৰতৰ সংবিধানখনক দীৰ্ঘতম সংবিধান বুলি কোৱা হয়। শ প্ৰশ্নটোত সুধিছিল যে সমিশ্ৰিত সংবিধান মানে কি বুজা? ইয়াৰ উত্তৰ লিখিবা নমনীয় আৰু অনমনীয় বৈশিষ্ট্যৰে গঠিত সংবিধানক সমিশ্ৰিত সংবিধান বুলি কোৱা হয়। আমাৰ ভাৰতৰ সংবিধানখন এখন সমিশ্ৰিত সংবিধান। তোমালোকৰ গ প্ৰশ্নটো দিয়া আছিল যে ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ কি কি? ইয়াৰ উত্তৰত লিখিবা যে ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ হ'ল দেশৰ সকলো লোকৰ জীৱন ধাৰণৰ মান উন্নত কৰা, অৰ্থনৈতিক সমতা স্থাপন কৰা, গাঁও অঞ্চলসমূহৰ উন্নয়ন সাধন কৰা, পঞ্চায়ত ব্যৱস্থা প্ৰৱৰ্তন কৰা, শান্তিপূৰ্ণভাৱে বিবাদ নিষ্পত্তি কৰা আৰু বন্ধুত্ব স্থাপন কৰা, নিৰক্ষৰতা দূৰীকৰণৰ বাবে সকলো শিশুক 6 বছৰৰ পৰা 14 বছৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা ব্যৱস্থা প্ৰদান কৰা, সমাজৰ পিছপৰা সম্প্ৰদায়ৰ বাবে বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰা আদি। ঘ প্ৰশ্নটোত সুধিছিল যে কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে? ইয়াৰ উত্তৰ লিখিবা আয়াৰলেণ্ডৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে। এইবাৰ আহিছোঁ তোমালোকৰ 4 নম্বৰ অনুশীলনীটোলৈ। এটা শব্দত প্ৰকাশ কৰা। ক, যি ৰাষ্ট্ৰৰ মুৰব্বী বংশানুক্ৰমিকভাৱে নহয়? ইয়াত লিখিবা গণৰাজ্য। খটো চাইছোঁ যি ৰাষ্ট্ৰ বিদেশী শাসনৰ পৰা মুক্ত? ইয়াত লিখিবা সাৰ্বভৌম। যি ৰাষ্ট্ৰত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই? ইয়াত লিখিবা ধৰ্ম নিৰপেক্ষ। যি ৰাষ্ট্ৰই জনসাধাৰণৰ কল্যাণ কামনা কৰে? ইয়াত লিখিবা সমাজবাদী।
এবাৰ আহিছোঁ তোমালোকৰ 5 নম্বৰ অনুশীলনীটোলৈ। সু অংশৰ লগত বাওঁ অংশ মিলোৱা। কটো দিয়া আছে ব্ৰিটিছ সংবিধানৰ পৰা, ইয়াৰ লগত মিলি যাব সংসদীয় গণতন্ত্ৰ। কটো দিয়া আছে কানাডা, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকাৰ পৰা, ইপিনৰ এই গটোৰ লগত মিলি যাব যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা, ইয়াৰ লগত মিলি যাব মৌলিক অধিকাৰ। ফৰাচী সংবিধানৰ পৰা মানে ফ্ৰান্সৰ সংবিধানৰ পৰা, ইয়াৰ লগত মিলি যাব স্বতন্ত্ৰতা, সমতা, ভাতৃত্ববোধ। এবাৰ আহিছোঁ তোমালোকৰ 6 নম্বৰ অনুশীলনীটোলৈ। ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমিৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ লিখিবা যে 1922 চনত মহাত্মা গান্ধীয়ে দেশখনৰ বাবে ভাৰতীয়সকলে নিজে ৰচনা কৰা এখন সংবিধানৰ দাবী কৰিছিল। ইয়াৰ পিছত 1924 চনত স্বৰাজ পাৰ্টীয়েও সংবিধান ৰচনা কৰিবৰ বাবে এখন সংবিধান সভাৰ দাবী তুলিছিল। ব্ৰিটিছ চৰকাৰে তেওঁলোকৰ দ্বিতীয় মহাযুদ্ধৰ প্ৰস্তুতিত ভাৰতীয়সকলৰ সমৰ্থন লাভ কৰাৰ উদ্দেশ্যে 1940 চনত আগষ্ট প্ৰস্তাৱৰ জৰিয়তে এক সুকীয়া সংবিধানৰ দাবী মানি লৈছিল। সেই অনুসৰি 1946 চনত কেবিনেট মিছন ভাৰতলৈ আহে আৰু ভাৰতৰ বাবে এক সুকীয়া সংবিধান ৰচনা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। 1947 চনৰ 29 আগষ্ট তাৰিখে ডক্টৰ বি.আৰ. আম্বেদকাৰক সভাপতিৰূপে লৈ 6 জন সদস্যৰ সৈতে এখন খচৰা কমিটি গঠন কৰা হয়। 1949 চনৰ 26 নৱেম্বৰত সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে খচৰা সংবিধানখনত স্বাক্ষৰ কৰে। তাৰ পিছতেই সংবিধান সভাত ভাৰতৰ সংবিধানখন গৃহীত হয়। সংবিধানখন ৰচনা কৰি ইয়াক সম্পূৰ্ণ কৰিবলৈ 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। 1950 চনৰ 26 জানুৱাৰীৰ পৰা সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়। তাৰপিছত তোমালোকৰ 7 নম্বৰ অনুশীলনীটোত দিয়া আছিল যে সংবিধান প্ৰণয়নত অসমৰ ভূমিকা কি আছিল লিখা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে ভাৰতৰ সংবিধান প্ৰণয়নত অসমৰ অৱদানৰ বিষয়ে আলোচনা কৰোঁতে আমি তলত দিয়া ব্যক্তিসকলৰ নাম উল্লেখ কৰিব লাগিব। তেওঁলোক হ'ল সৈয়দ মহম্মদ ছাদুল্লাহ, গোপীনাথ বৰদলৈ, ধৰণীধৰ বহুমতাৰী, ৰেভাৰেণ্ড জে.এম. নিকলছ ৰয়, নিবাৰণ চন্দ্ৰ লস্কৰ, কুলধৰ চলিহা, ৰোহিণী কুমাৰ চৌধুৰী আৰু আব্দুৰ ৰৌফ। তেওঁলোকৰ মাজৰ সৈয়দ মহম্মদ ছাদুল্লাহ আছিল সংবিধান সভাৰ খচৰা কমিটিৰ সদস্য। গোপীনাথ বৰদলৈয়ে অসমৰ অনুসূচিত জাতি, জনজাতি আৰু প্ৰাবৃত্ত জনজাতিৰ স্বাৰ্থ ৰক্ষাৰ্থে গঠিত সংখ্যালঘু উপদেষ্টা সমিতিৰ সভাপতি পদত কাৰ্যভাৰ গ্ৰহণ কৰিছিল। এই সমিতিৰ পৰামৰ্শ মতেই সংবিধানত 6ষ্ঠ অনুসূচী অন্তৰ্ভুক্ত কৰা হয়। এই অনুসূচীয়ে উত্তৰ-পূব ভাৰতৰ পৰ্বতীয়া আৰু জনজাতীয় অঞ্চলসমূহৰ বাবে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰে। এনেদৰে ভাৰতীয় সংবিধান ৰচনাত এইসকল বৰেণ্য ব্যক্তিয়ে যথেষ্ট সবল আৰু গঠনমূলক ভূমিকা গ্ৰহণ কৰিছিল। সমগ্ৰ দেশৰ লগতে নিজ ৰাইজৰ স্বাৰ্থত তেওঁলোকে সহমত পোষণ কৰিছিল যাতে ৰাইজৰ সকলো শ্ৰেণীৰ লোকে সংবিধান প্ৰদত্ত সুবিধাসমূহ লাভ কৰিব পাৰে। তাৰপিছত আহিছোঁ তোমালোকৰ 8 নম্বৰ অনুশীলনীটোলৈ। তোমালোকৰ 8 নম্বৰ অনুশীলনীটোত দিয়া আছিল যে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা মূল আদৰ্শসমূহ বৰ্ণনা কৰা। তো মই ইয়াত যেনেদৰে লিখি দিছোঁ তোমালোকে ভিডিঅ'টো ৰখাই লৈ পেলাই ঠিক তেনেদৰে লিখি ল'বা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়ালৈকে আছিল। তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ অন্য পাঠবোৰৰ অনুশীলনীসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পায়েই থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।